ভয়ঙ্কৰ অগ্নিকাণ্ডৰ খবৰ নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল জালুকবাৰীৰ কাটিয়া দলঙত ভয়ঙ্কৰ অগ্নিকাণ্ড সিলিন্ডাৰ বিস্ফোৰণৰ ফলত সূত্ৰপাত অগ্নিকাণ্ডৰ কেইবাটাও সিলিন্ডাৰ বিস্ফোৰণৰ ফলত ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হৈছে অগ্নিকাণ্ডত যায় বহুকেইটা বাসগৃহ জুই নিৰ্বাপনৰ চেষ্টা অগ্নি নিৰ্বাপক বাহিনীৰ জালুকবাৰীৰ পৰিৱেশ ভয়ঙ্কৰ অগ্নিকাণ্ড জালুকবাৰীৰ কাটিয়া দলঙত এই ভয়ঙ্কৰ অগ্নিকাণ্ড সিলিন্ডাৰ বিস্ফোৰণৰ ফলত সূত্ৰপাত অগ্নিকাণ্ডৰ এক্সক্লুসিভ দৃশ্য আৰু অতি ভয়ঙ্কৰ দৃশ্য এয়া অগ্নিকাণ্ড আৰু সেই অগ্নিকাণ্ড দপদপকৈ জ্বলি উঠা জুই আমি দেখিবলৈ পাইছোঁ এয়া অগ্নি নিৰ্বাপক বাহিনী জুই নিৰ্বাপন কৰি থকা অৱস্থাত অগ্নি নিৰ্বাপক বাহিনীৰ বিশাল দল আহি তাত উপস্থিত হৈ জুই নিৰ্বাপন কৰে এক ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হৈছে কাৰণ কেইবাটাও সিলিন্ডাৰৰ বিস্ফোৰণ হয় তাত আৰু সেই বিস্ফোৰণৰ পাছত জুয়ে ক্ৰমাৎ ভয়ঙ্কৰ ৰূপ ধাৰণ কৰে আৰু স্থানীয় লোকসকলৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰে বহুকেইটা বাসগৃহ ইতিমধ্যে অগ্নিকাণ্ডত জাহ গৈছে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ বহু সময় ধৰি যুঁজি জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে কিন্তু পৰিস্থিতি আমি দেখুৱাইছোঁ কেনে ভয়ঙ্কৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে তাত জ্বলি ছাই হৈ গৈছে কেইবাটাও বাসগৃহ স্থানীয় লোকসকলৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে স্থানীয় লোকসকলৰ ইয়াৰ কথোপকথন আপোনালোকে শুনিছে পৰিস্থিতি কেনে হৈছিল তাৰেই বৰ্ণনা কিছু লোকে আগবঢ়াইছে জালুকবাৰীৰ কাটিয়া দলঙত এই ভয়ঙ্কৰ অগ্নিকাণ্ড সিলিন্ডাৰ বিস্ফোৰণৰ ফলত সূত্ৰপাত ঘটে এই অগ্নিকাণ্ডৰ কেইবাটাও সিলিন্ডাৰ বিস্ফোৰণৰ ফলত ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হয় জুইৰ লেলিহান শিখা এয়া জুয়ে আগুৰি ধৰিছিল এই সমগ্ৰ অঞ্চলটো পৰিস্থিতি কেনে হৈছিল এই দৃশ্যবোৰ দেখিলে অনুমান কৰিব পাৰিব বহুকেইটা বাসগৃহ এনেধৰণেই দপদপকৈ জ্বলি উঠিছিল অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় বহু সময়ৰ অন্ততহে কিছু পৰিমাণে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় কিন্তু এই অগ্নিকাণ্ডক লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ল বহু লক্ষাধিক টকাৰ সম্পত্তি ইতিমধ্যে জুইত ভস্মীভূত হৈছে বুলি কোৱা হৈছে কেইবাটাও বাসগৃহ ইতিমধ্যে ছাইলৈ ৰূপান্তৰিত হৈছে পানি কি হলো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগ্নিকাণ্ডৰ খবৰ আহি আছে আজি দিনৰ ভাগত বিশেষকৈ পুৱাৰ সময়তে তেজপুৰত এটা ঘৰ জ্বলি উঠিছিল য'ত এজন যুৱকৰ মৃত্যু হৈছিল জীৱন্ত অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু সাৱটি লয় সেই যুৱকজনে তেজপুৰৰ সেই অগ্নিকাণ্ডৰ চাঞ্চল্য মাৰ নৌজাওঁতে সন্ধিয়াৰ ভাগত গুৱাহাটীত এই ভয়ঙ্কৰ অগ্নিকাণ্ড য'ত কেইবাটাও ঘৰ জ্বলি ভস্মীভূত হৈ গ'ল সৌভাগ্যৰ বিষয় এতিয়ালৈকে অৱশ্যে কোনো লোক অগ্নিদগ্ধ হোৱাৰ খবৰ অহা নাই কিন্তু বহু লাখ টকাৰ সম্পত্তি এই জুইত ভস্মীভূত হোৱা বুলি সদৰি কৰা হৈছে অৱশ্যে বিশদ তথ্যখিনি আমি পৰৱৰ্তী সময়ত গম পাম কেনেধৰণে এই বাসগৃহটো জ্বলি ভস্মীভূত হ'ল আপোনালোকে এই দৃশ্যবোৰ দেখি অনুমান কৰিব পাৰিব জুইৰ লেলিহান শিখা দপদপকৈ জ্বলি উঠিছে এই ঘৰটো জ্বলি ছাইলৈ ৰূপান্তৰিত হৈ গ'ল আৰু দূৰৰ পৰা দৃশ্যবোৰ এনেধৰণে দেখা গৈছিল বহু দূৰৰ পৰা এই জুইৰ লেলিহান শিখা আৰু ক'লা ধোঁৱা পৰিলক্ষিত হৈছিল লাখ মান টকা মানে ক্ষতি হৈছে মানে 4খন বাইক যদি আছে 4খন বাইকেৰে মোটামুটি ধৰকচোন 4 লাখ মান টকা হৈয়ে যাব আৰু দুটা বাউণ্ডাৰী আৰু চাইডৰ বাউণ্ডাৰীও ক্ষতি হৈছে সেইবিলাকৰ ঘৰ দুৱাৰ গোটেই মানে অনিষ্ট হৈছে অতস্মাত হৈ গৈছে 3 লাখ মান টকা মানে ক্ষতি হৈছে মানে 4খন বাইক যদি আছে 4খন বাইকেৰে মোটামুটি ধৰকচোন 4 লাখ মান টকা হৈয়ে যাব আৰু দুটা বাউণ্ডাৰী আৰু চাইডৰ বাউণ্ডাৰীও ক্ষতি হৈছে সেইবিলাকৰ ঘৰ দুৱাৰ গোটেই মানে অনিষ্ট হৈছে অতস্মাত হৈ গৈছে চকুলো টুকিছে এইসকল লোকে আৰু তেওঁলোকৰ সম্পত্তি নষ্ট হৈছে ভস্মীভূত হৈছে গোটেই বিৱৰণীখিনি আগবঢ়াইছে এক শোকাকুল পৰিৱেশ এতিয়া যিসকলৰ সম্পত্তি ভস্মীভূত হৈছে তেওঁলোকৰ মাজত
স্বাভাৱিকতে কোনো কল্পনা কৰা নাছিল এনেধৰণে যে অগ্নিকাণ্ড সংঘটিত হ'ব পাৰে, কিন্তু কিহৰ বাবে বা কেনেকৈ এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল এতিয়ালৈকে স্পষ্ট হোৱা নাই। যদিও দুই এজনে ভাষ্য আগবঢ়াইছে, কিন্তু প্ৰকৃত তথ্যখিনি অগ্নি নিৰ্বাপক বাহিনী বা তদন্তকাৰী দলৰ পৰা আমি গম পাম। কিন্তু এই জুইৰ ভয়াৱহতা ইতিমধ্যে আমি স্ক্ৰীণত দেখিবলৈ পাইছোঁ। আনফালে মহানগৰীৰ পানীখাইটিতো ভয়ংকৰ অগ্নিকাণ্ড। হাতীশিলা পাহাৰত সংঘটিত হয় অগ্নিকাণ্ড। দুষ্কৃতিকাৰীয়ে হাবিৰ মাজত জুই জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। অগ্নিকাণ্ডই নিমিষতে ধৰে ভয়ংকৰ ৰূপ। নাৰেংগী চন্দ্ৰপুৰ ঘাইপথৰ দাঁতিলৈ বিয়পি পৰে জুই। শংকিত হৈ পৰে অঞ্চলটোৰ বাসিন্দা। যিকোনো মুহূৰ্তত স্থানীয় বাসিন্দাসকলৰ বাসগৃহত অগ্নিসংযোগ হোৱাৰ আশংকা কৰিছে তেওঁলোকে। অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতা দেখুৱাইছে আৰু জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। এয়া গুৱাহাটীৰ পানীখাইটিত ভয়ংকৰ ৰূপ অগ্নিকাণ্ডৰ। হাতীশিলা পাহাৰত এই অগ্নিকাণ্ড সংঘটিত হয়। দুষ্কৃতিকাৰীয়ে হাবিৰ মাজত জুই জ্বলাই দিয়াৰ সন্দেহ কৰা হৈছে। কোনে দিছে জুই? কোনবা দিছে নাজানো। কোন ঠাইটো? এই হাতীচিলা পিছত পাহাৰত তাত জুই নুমাল কিন্তু আৰু লাগিল জুই। কোনে নুমাইছিল জুইটো? এই ফায়াৰৰ গাড়ী আহিল, এতিয়া আকৌ লাগিছে নেকি? আকৌ লাগিছে। আনফালে সোণাৰীৰ টিয়ক বঙালী গাঁৱতো ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হ'ল এটা বাসগৃহ। জাহ গ'ল কৃষ্ণ মুৰা নামৰ এজন লোকৰ বাসগৃহ। স্থানীয় ৰাইজৰ তৎপৰতাত অৱশ্যে জুই নিৰ্বাপন হয়। বিভিন্ন প্ৰান্তৰ পৰা অগ্নিকাণ্ডৰ খবৰ আহি আছে। এয়া সোণাৰীৰ টিয়ক বঙালী গাঁৱৰ ভয়াৱহ অগ্নিকাণ্ড। এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। কৃষ্ণ মুৰা নামৰ লোকজনৰ বাসগৃহ জাহ গ'ল অগ্নিকাণ্ড। এই আমি গোটেইখিনি ঘৰতে আছিলোঁ। সন্ধিয়া মই সোণাৰীৰ পৰা আহি পাইছিলোঁ। তাৰপিছত পটকৈ মানে ধূপ ধাপ চাউণ্ড ক'লোঁ, পিছফালে ওলাই চাইছোঁ গোটেই জুই জ্বলিছে। একদম মানে জুইত হাহাকাৰ, একদম মানুহে মানে পূৰা ইয়াত হাহাকাৰ হৈ গৈছে। তাৰপিছত আৰু আহি পিনে ওলাই চাইছোঁ গোটেই ঘৰ একদম মানে ভপকৈ একদম জ্বলি উঠিছে দকৈ। তাৰপিছত আহি চাইছোঁ মানে মানুহখিনিয়ে নিজে পুখুৰীৰ পৰা পানী চানী আনি যেনে তেনে কৰি উদ্ধাৰ কৰিলে। মানুহ ওচৰে পাজৰে আছিলে, গোটেইখিনিক মানে উলিয়াই মেলি কাপোৰ কানি চব বচালে। কিন্তু কাগজ পত্ৰ মানে ঘৰত যিখিনি নথি পত্ৰ আছিলে সম্পূৰ্ণ জ্বলি শেষ হৈ গ'ল। মহানগৰীৰ 6 মাইলত নগা যুৱতীৰ তাণ্ডৱ। পদপথৰ দোকানত বাকী দিয়াক কেন্দ্ৰ কৰি স্থানীয় মহিলাক শাৰীৰিক মানসিকভাৱে অপদস্থ কৰাৰ অভিযোগ। 6 মাইলৰ জয়ানগৰ পথৰ নীলাচল এপাৰ্টমেণ্টত সংঘটিত হয় এই ঘটনা। দোকানত বাকী নিদিয়াৰ বাবে লতিকা দাস নামৰ এগৰাকী মহিলাক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। নীলাচল এপাৰ্টমেণ্টত থকা 2 নগা যুৱতীয়ে বিভিন্ন সময়ত দোকানত বাকী বিচাৰি আহিছিল। প্ৰথমে বাকী দিছিল যদিও বাকীৰ টকা ঘূৰাই নিদিয়াত বাকী দিবলৈ অমান্তি হৈছিল লতিকা দাস, যাৰ বাবে 2 নগা যুৱতীয়ে মহিলাগৰাকীক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীক অশ্লীল গালি গালাজ কৰাৰো অভিযোগ উঠিছে। পৰৱৰ্তী সময়ত নগা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈও মহিলাগৰাকীক ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় লোকৰ তৎপৰতাত ঘটনাস্থলীৰ পৰা আঁতৰি যায় 2 নগা যুৱতীৰ লগতে নগা পুলিচৰ দলটো। দিছপুৰ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকী। এই ঘটনাৰ খবৰ লাভ কৰি কামৰূপ মহানগৰ বীৰ লাচিত জিলা সমিতিৰ সদস্যইও দিছপুৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ৰবিবাৰে আৰু আহিছে, আহি মানে চিখৰ লৈছে 2 পেকেট। 1 পেকেটৰ চিখৰত 2টা শ্ৰদ্ধা কৰি লাগে। তাকো নেদাকান তাকো গালি, মোক থাপৰে হিন্দীতে গালি পাৰি আছে। এনেকৈ আহাতো 1 খুন্দা মাৰি দেই, যাওঁতে 1 খুন্দা মাৰি দেই। তথাপিতো মই একো কোৱা নাই। আজি ৰাতিপুৱা মই চাহ বনাই আছোঁ, যাওঁতে 1 খুন্দা মাৰি দিছে। যাওঁতে মই এনেকৈ বাগৰি বছিলোঁ। আজি 3-4 দিনৰ পৰা লৈ পিনে সেই আপোনাৰ ট্ৰাইবেল ছোৱালী 2জনী, নাগা ছোৱালী 2জনীয়ে আমাৰ এই বাইদেউজনীক মানে মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰি আছে। খোজকাঢ়ি যালে বোলে গটা মাৰে, কিবা কৰে। ইয়াতে বাকী খাব আহে, বাকী খাই সেই পইচা নিদিয়ে, 2-3 দিনৰ মূৰত দিয়ে। তাই দিব নোৱাৰোঁ, এই নাগাবিলাকে তাত বাইদেউ দিব নোৱাৰা বুলি কৈছে। কৰাৰ কাৰণে তাইক উৎপাত কৰিছে, দোকানত থাপৰিছে। অহা যোৱাতে তাইক খুন্দা মাৰি যায়, চুৰি দেখাই বোলে ভাবুকি দিয়ে। আজিকালি আমাৰ এই অসমত অসমীয়াতকৈ বেছি যদি উৎপাত আৰু অসমীয়াতকৈ বেছি যদি কাৰোবাৰ যদি তেতিয়া স্থান পাব ধৰিছে নহয়, সেইবিলাক হ'ল নগা, বাহিৰা যোনবিলাক ঠাইৰ মানুহ আছে, আৰু বিশেষকৈ নগা জাতি, মণিপুৰী জাতি, এইবিলাক মানুহে কৰিব ধৰা হৈছে উৎপাত।
ৰাতি হ'লে তেখেতলোকৰ উৎপাত, দিনত তেখেতলোকৰ উৎপাত, তেখেতলোকৰ সংগঠন এটা হৈ গৈছে, যিটো সংগঠনে এতিয়া এনেকুৱা টাইপৰ আমাৰ আসাম অসমীয়াৰ ওপৰত অত্যাচাৰ চলাব ধৰিছে। প্ৰথম কথা, जो भी है हम तो थर्ड पर्सन है, थर्ड पार्टी है, तो जो हुआ वो तो हो गया। 7 sisters, we are minority. I will request the union as well as the victim to kindly withdraw the FIR. ৰাজ্য চৰকাৰৰ বাৰম্বাৰ বাধাৰ পাছতো বিহুৰ বজাৰত বিক্ৰী হৈ আছে পাৱাৰলুমৰ গামোচা। বিহু আহিলেহে পাৱাৰলুমৰ গামোচাক লৈ কঠোৰ হয় চৰকাৰ, কিন্তু চৰকাৰৰ নীতি নিৰ্দেশনাক আওকাণ কৰি চলিয়ে থাকে পাৱাৰলুম গামোচাৰ বেহা। বহিৰাজ্যৰ পাৱাৰলুম গামোচা উভৈনদী ৰাজ্যৰ বজাৰত। মঙলবাৰে পাৱাৰলুম গামোচাৰ বিৰুদ্ধে ফাঁচী বজাৰত চলিল অভিযান। হস্ততাঁত বস্ত্ৰশিল্প বিভাগে চলাই অভিযান। এই অভিযানত জব্দ 500ৰো অধিক পাৱাৰলুমৰ গামোচা। ৰাইজিং ভাৰত সামিটত প্ৰধানমন্ত্ৰীৰ মুখত অসমৰ প্ৰসংগ। বিলম্বই হৈছে উন্নয়নৰ প্ৰধান শত্ৰু। আমি এই শত্ৰুক পৰাজিত কৰাটো থিৰাং কৰি লৈছোঁ। মোদীয়ে উন্নয়নত বিলম্বৰ উদাহৰণ দিলে বগীবিল দলঙক লৈ। অসমৰ বগীবিল দলঙৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰী HD দেৱগৌড়াৰ আধাৰশিলা স্থাপন হৈছিল এই দলংখনৰ। তেওঁৰ দিনতেই বাজপেয়ী চৰকাৰৰ আমোলত অৱশ্যে দলংখনৰ কাম আৰম্ভ হৈছিল। পিছৰ চৰকাৰৰ দিনত কাম নহ'ল দলংখনৰ, মানে কংগ্ৰেছৰ দিনত দলংখনৰ একো কাম নহ'ল বুলি সদৰি কৰিলে। 2014ত পুনৰ বিজেপি চৰকাৰে কাম কৰিলে। 4 বছৰ পিছত 2018 চনত মুকলি হ'ল দলংখন। সেইখিনি কথা আজি ৰাইজিং ভাৰতত সদৰি কৰে প্ৰধানমন্ত্ৰীয়ে। Delay is the enemy of development. और हमने इस दुश्मन को हराने की ठान ली है। मैं आपको और भी उदाहरण दूंगा। जैसे असम का बोगीबिल ब्रिज, हमारे पूर्व पीएम देवगौड़ा जी ने 1997 में इसकी आधारशिला रखी। वाजपेयी जी की सरकार आई, उन्होंने काम शुरू करवाया। वाजपेयी जी की सरकार गई, कांग्रेस की सरकार आई तो ब्रिज का काम भी लटक गया। अरुणाचल और असम के लोगों, लाखों लोग परेशान होते रहे, लेकिन तब की सरकार पर कोई फर्क नहीं पड़ा। 2014 में आपने जब हमें सेवा करने का मौका दिया और ये प्रोजेक्ट फिर से शुरू हुआ, और सिर्फ 4 साल में 2018 में ब्रिज का काम पूरा हो गया। আনফালে 10 বছৰত 8,000তকৈ অধিক মাওবাদী মূল খুঁটিলৈ উভতি আহিছে। পূৰ্বে উত্তৰ পূবতো আছিল হিংসা জৰ্জৰ পৰিৱেশ। 10 বছৰত উত্তৰ পূবলৈ ঘূৰি আহিছে শান্তিৰ পৰিৱেশ। দেশৰ সমস্যাক ৰাজনীতিৰ চাদৰেৰে ঢাকি ৰখাৰ প্ৰৱণতা আছিল ভাৰতত। 20 শতিকাৰ যুৱকক 21 শতিকাৰ ৰাজনীতিৰ ভুলৰ বোজা জাপি দিব নোৱাৰো, সেই কথা ক'লে প্ৰধানমন্ত্ৰীয়ে। दशकों तक भारत में डर का, भय का, आतंक का माहौल बढ़ता ही गया। इसका सबसे ज्यादा नुकसान युवाओं को ही हुआ। हिंसा, अलगाव, आतंकी आग में सबसे ज्यादा देश का युवा ही झुलसा है। जम्मू कश्मीर में दशकों तक युवाओं की अनेक पीढ़ियां बम, बंदूक और पत्थरबाजी में खप गई, लेकिन दशकों तक देश पर शासन करने वाले इस आग को बुझाने का साहस नहीं दिखा पाए। हमारी सरकार की स्ट्रांग पॉलिटिकल विल और संवेदनशीलता के चलते आज वहां हालत बदले हैं। आज जम्मू कश्मीर का नौजवान विकास से जुड़ हो चुका है। साथियों, आप नक्सलवाद को भी देखिए। देश के 125 से अधिक जिले नक्सलवाद की चपेट में, हिंसा की चपेट में थे। 125 डिस्ट्रिक्ट
जहां से नक्सलवाद शुरू होता था वहां सरकार की बाउंड्री खत्म हो जाती थी। बड़ी संख्या में नौजवान नक्सलवाद से पीड़ित थे। हमने ऐसे नौजवानों को मुख्य धारा में लाने के लिए प्रयास किए। बीते 10 वर्षों में 8,000 से अधिक नक्सलियों ने सरेंडर किया है, हिंसा का रास्ता छोड़ा है। आज नक्सल प्रभावित जिलों की संख्या भी 20 से कम रह गई है। हमारे नॉर्थ ईस्ट में भी दशकों से अलगाव का, हिंसा का एक अंतहीन सिलसिला चल रहा था। हमारी सरकार ने बीते 10 सालों में 10 बड़े शांति समझौते किए। इस दौरान 10,000 से ज्यादा युवाओं ने हथियारों को छोड़ा और विकास की मुख्य धारा में शामिल हुए। सफलता सिर्फ ये नहीं है कि हजारों युवाओं ने हथियार छोड़े, सफलता ये भी है कि इसने हजारों नौजवानों का वर्तमान और भविष्य बचाया है। ক্ষমতাৰ লোভৰ বাবে ভাৰত বিভাজন হৈছিল। ভাৰতক বিভাজিত কৰিছিল কংগ্ৰেছে। অকলে ক্ষমতা ভোগ কৰাৰ স্বাৰ্থত কংগ্ৰেছে বিভাজিত কৰিছিল দেশ। তুষ্টিকৰণৰ ৰাজনীতি কংগ্ৰেছৰ ভোট বেংকৰ হাতিয়াৰ আছিল। राष्ट्र के हित से ऊपर सत्ता का मोह रख दिया गया। अलग देश का विचार सामान्य मुस्लिम परिवारों का नहीं था, बल्कि कुछ कट्टरपंथियों का था, जिसको कांग्रेस के कुछ नेताओं ने खात्मा नहीं दिया ताकि वे सत्ता के अकेले दावेदार बन सके। साथियों, तुष्टीकरण की इस राजनीति में कांग्रेस को सत्ता मिली, कुछ कट्टरपंथी नेताओं को ताकत और दौलत मिली, लेकिन सवाल ये है आम मुसलमान को क्या मिला, गरीब पसमानदा मुसलमान को क्या मिला? उसे मिली उपेक्षा, उसे मिली अशिक्षा, उसे मिली बेरोजगारी। और मुस्लिम महिलाओं को क्या मिला? उन्हें मिला शाहबानो जैसा अन्याय, जहां उनका संवैधानिक हक कट्टरपंथ की भेंट चढ़ गया। उन्हें मिला चुप रहने का आदेश, सवाल न पूछने का दबाव, और कट्टरपंथियों को मिल गया खुला लाइसेंस महिलाओं के अधिकारों को कुचलने का। साथियों, तुष्टीकरण यानी पॉलिटिक्स ऑफ एबिजमेंट भारत की सोशल जस्टिस की मूल अवधारणा के पूरी तरह खिलाफ है। लेकिन कांग्रेस ने इसे वोट बैंक की राजनीति का हथियार बना दिया। মুদ্ৰা ঋণ আঁচনিৰ 10 বছৰ সম্পূৰ্ণ হোৱা বুলি মোদীৰ মন্তব্য। মুদ্ৰা ঋণৰ জৰিয়তে গাঁও সৰু চহৰৰ লোকে পাইছে ধন। মুদ্ৰা ঋণৰ জৰিয়তে প্ৰায় 33 লাখ কোটি টকা দিয়া হৈছে বুলি সতৰি কৰে প্ৰধানমন্ত্ৰীয়ে। कि मुद्रा से कितना पैसा गांवों और छोटे शहरों में पहुंचा है? करीब 33 लाख करोड़ रुपीस, 33 लाख करोड़ रुपए। इतनी तो कई देशों की जीडीपी भी नहीं है। दिस इज नॉट जस्ट माइक्रो फाइनेंस, दिस इज ए मेगा ट्रांसफॉर्मेशन एट द ग्रास रूट्स। साथियों, ऐसा ही उदाहरण एस्पिरेशनल डिस्ट्रिक्ट और एस्पिरेशनल ब्लॉक्स का है। पहले की सरकारों ने देश के 100 से अधिक ऐसे जिलों को पिछड़ा घोषित करके उन्हें अपने हाल पर छोड़ दिया था। इनमें से अनेक जिले नॉर्थ ईस्ट में थे, ट्राइबल बेल्ट में थे,
करना तो ये चाहिए था कि इन जिलों में सरकार अपना बेस्ट टैलेंट भेजती, लेकिन होता ये था कि इन जिलों में अफसरों को पनिशमेंट पोस्टिंग के लिए भेजा जाता था। यही तो पुरानी सोच थी, पिछड़े को पिछड़ा ही रहने दो। हमने ये अप्रोच बदली और इन जिलों को एस्पिरेशनल डिस्ट्रिक्ट घोषित किया। हमने इन जिलों के एडमिनिस्ट्रेशन पर फोकस किया, अपनी फ्लैगशिप स्कीम्स को मिशन मोड पर इन जिलों में लागू किया। अलग अलग पैरामीटर्स के आधार पर इन जिलों की ग्रोथ को मॉनिटर किया गया। आज वही एस्पिरेशनल डिस्ट्रिक्ट्स कई राज्यों की एवरेज से बेहतर और कई तो नेशनल एवरेज से आगे निकल चुके हैं, और इसका सबसे बड़ा लाभ वहीं के युवाओं को मिला है। सुपर प्राइमत এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। তালুকদাৰক নাগালেণ্ড চৰকাৰৰ এখন জাননী, তাৰ পাছতেই হাহাকাৰ 1000টা অসমীয়া কৃষক পৰিয়ালৰ। বিবদমান ভূমিত নগাৰ পাম অইলৰ খেতিৰ যুঁজা, চিন্তাত পৰিছে দৈয়াং অঞ্চলৰ অসমীয়া কৃষকসকল। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সোনাক্ষী মছলা ক'ত থৈছা? ইফাল ইফাল সকলো ফালে বিচাৰিলো, মই বিচাৰি পোৱা নাই। খামোচ চুপ। এইবাৰ চোৱা, এভৰিডে মছলা। বোলা ৰান্ধো মছালেদাৰ চলে চলে। প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা, বিশুদ্ধ মছলা, সুগন্ধ আৰু আচল সোৱাদ। টেষ্ট এনেকুৱা, প্ৰতি ৰান্ধাত আনে সোৱাদ। এভৰিডে মছলা, দেশৰ সোৱাদ। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। অৱসৰ নাগালেণ্ড চৰকাৰৰ এখন জাননী, তাৰ পাছতেই হাহাকাৰ 1000টা অসমীয়া কৃষক পৰিয়ালৰ। বিবদমান ভূমিত নগাৰ পাম অইলৰ খেতিৰ যুঁজা, চিন্তাত পৰিছে দৈয়াং অঞ্চলৰ অসমীয়া কৃষকসকল। এইবাৰ নগাই দখল কৰা অসমৰ ভূমিত পাম অইলৰ খেতি কৰিবলৈ সাজু হৈছে নাগালেণ্ড চৰকাৰ। নাগালেণ্ড চৰকাৰে অসমৰ কৃষকলৈ প্ৰেৰণ কৰা এখন জাননীৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে সীমান্তবাসী অসমীয়া কৃষকসকলৰ মাজত। নাগালেণ্ড চৰকাৰে পাম অইলৰ খেতি কৰিবলৈ লোৱা অসমৰ মাটিখিনি দীৰ্ঘদিন ধৰি নগাৰ দখলতেই আছে। উল্লেখ্য যে মেৰাপানীৰ ভোলগুৰি চিট ফাৰ্মৰ 1200 একৰ কৃষিভূমি বিগত 6টা দশক ধৰি কৌশলেৰে দখল কৰি ৰাখিছে নাগালেণ্ড চৰকাৰে। উল্লেখ্য যে এই বিতৰ্কিত চিট ফাৰ্ম আৰু অসম নাগালেণ্ড সীমা সমস্যাক কেন্দ্ৰ কৰি বৰ্তমানেও উচ্চতম ন্যায়ালয়ত গোচৰ বিচাৰিত হৈ আছে। কিন্তু তাৰ মাজতেই নাগালেণ্ড চৰকাৰে জাননী প্ৰেৰণ কৰাৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে অসমীয়া চহা কৃষকসকলৰ মাজত। ইণ্ডোনেছিয়া পুনৰ স্বাগতম। বিজেপিৰ নিৰ্বাচন প্ৰবন্ধন সমিতিৰ প্ৰথমখন বৈঠক সম্পন্ন। পঞ্চায়ত নিৰ্বাচনক লৈ হৈছিল এই বৈঠক পঞ্চায়ত নিৰ্বাচনক লৈ বিস্তৃত ৰূপত এই বৈঠকত আলোচনা হয়। নিৰ্বাচনী প্ৰচাৰ, সাংগঠনিক কাম কাজক লৈ পৰ্যালোচনা হয়। জিলা পৰিষদৰ বাবে আহিছে প্ৰাৰ্থীৰ নাম। 31খন সাংগঠনিক জিলাৰ পৰা আহিছে প্ৰাৰ্থীৰ নাম।
নথিপত্ৰ পৰীক্ষাৰ পাছত চূড়ান্ত কৰা হ'ব প্ৰাৰ্থীৰ নাম। আজি নিশা 10 বজাত আয়োজন দ্বিতীয়খন বৈঠক। নিশাৰ বৈঠকত চূড়ান্ত হ'ব একাংশ প্ৰাৰ্থীৰ নাম। ভাৰ্চুৱেলি বৈঠকত ভাগ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। উপস্থিত থাকিব মন্ত্ৰী পীয়ুষ হাজৰিকা। মিত্ৰ দলক দিবলগীয়া আসনক লৈ হ'ব আলোচনা। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা আমি পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত বিভিন্ন বিষয়ত আমাৰ আলোচনা ইতিমধ্যে অনুষ্ঠিত হৈ আছে। আজি আমি ৰাতিপুৱাৰ পৰাই আমাৰ যিসমূহ আমাৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ বাবে আমাৰ প্ৰাৰ্থীসকলক মনোনীত প্ৰক্ৰিয়া যিটো আছে সেই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ জিলা পৰিষদ আমাৰ সাংগঠনিক জিলা হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ 31খন সাংগঠনিক জিলাত ইতিমধ্যে সকলো প্ৰাৰ্থীৰ যিসকলৰ নামৰ তালিকা ইতিমধ্যে আমাৰ মাজত আহি সকলোখিনি কাৰ্যালয়ত জমা হৈছে। আৰু সেইখিনিৰ ওপৰত আমাৰ যিহেতু বিভিন্ন নিয়ম বান্ধি দিছে এইবাৰ নিৰ্বাচনী আয়োগে, সেই নিয়ম অনুসৰি তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰয়োজন থাকিব এই নথিপত্ৰসমূহ আমি সকলোৱে ইয়াত পৰ্যালোচনা কৰি এয়া আমি বিশ্লেষণ কৰি এখন তালিকা প্ৰস্তুত কৰিছোঁ। আৰু সেই তালিকাৰ ওপৰতে এতিয়া আমাৰ সভা হ'ব, যিখনত নিৰ্বাচন সমিতিৰ সভা হ'ব। আৰু সেই সভাতে আমি কিছু সংখ্যক প্ৰাৰ্থীৰ নামৰ তালিকা হয়তো আমি নিশ্চিত কৰিব পাৰিম। ছুপাৰ প্ৰাইভেট পুনৰ সময় বাণিজ্যিক বিৰতিৰ। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল পাৰফেক্ট। নাগালেণ্ড চৰকাৰৰ এখন জাননী, তাৰ পাছতেই হাহাকাৰ 1000টা অসমীয়া কৃষক পৰিয়ালৰ। বিবদমান ভূমিত নগাৰ পাম অইলৰ খেতিৰ কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সোনাক্ষী মছলা ক'ত থৈছা? ইফাল সকলো ফালে বিচাৰিলো, মই বিচাৰি পোৱা নাই। খামোচ, চুপ। এইবাৰ চোৱা এভৰিডে মছলা। বোলা ৰান্ধো মছালেদাৰ চলে। প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা, বিশুদ্ধ মছলা, সুগন্ধ আৰু আচল সোৱাদ। টেষ্ট এনেকুৱা, প্ৰতি ৰান্ধাত আনে সোৱাদ। এভৰিডে মছলা, দেশৰ সোৱাদ। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। নাগালেণ্ড চৰকাৰৰ এখন জাননী, তাৰ পাছতেই হাহাকাৰ 1000টা অসমীয়া কৃষক পৰিয়ালৰ। বিবদমান ভূমিত নগাৰ পাম অইলৰ খেতিৰ যুঁজা। চিন্তাত পৰিছে দৈয়াং অঞ্চলৰ অসমীয়া কৃষকসকল। এইবাৰ নগাই দখল কৰা অসমৰ ভূমিত পাম অইলৰ খেতি কৰিবলৈ সাজু হৈছে নাগালেণ্ড চৰকাৰ। নাগালেণ্ড তেজপুৰ জিলা অগপ কাৰ্যালয়ত উত্তেজনা। পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি অগপ কৰ্মীয়ে উত্তপ্ত কৰি তোলে পৰিস্থিতি। হলেশ্বৰ জিলা পৰিষদ অগপক এৰি দিবলৈ দাবী জনাইছে দলীয় কৰ্মীয়ে। লগতে মুন্মি বৰুৱাক বালিপুখুৰী পঞ্চায়তৰ পৰা সদস্যৰূপে বিচাৰিছে অগপ কৰ্মীয়ে। উল্লেখযোগ্য যে অগপৰ দখলতে আছে বালিপুখুৰী গাঁও পঞ্চায়ত। তেজপুৰ জিলা অগপ কাৰ্যালয়ত জিলা সভাপতি ৰাতুল নাথ, তত্ত্বাৱধায়ক অপূৰ্ব ভট্টাচাৰ্যৰ লগতে বিধায়ক পৃথ্বীৰাজ ৰাভাৰ উপস্থিতিত
অনুষ্ঠিত হয় দলীয় সভা। দুদিন পূৰ্বে মন্ত্ৰী অশোক সিংঘালৰ পৃষ্ঠপোষকতাত ঢেকিয়াজুলিত মিত্ৰদল অগপ বিজেপিৰ মাজত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এক বিশেষ বৈঠক অনুষ্ঠিত হৈছিল যদিও কোনো সদুত্তৰ লাভ নকৰিলে অগপ কৰ্মীসকলে, যাৰ ফলত ক্ষুব্ধ হৈ পৰিছে অগপ কৰ্মীসকল। এই হলেশ্বৰ জিলা পৰিষদৰ 3টা গাঁও পঞ্চায়ত, বিন্দুগুৰি গাঁও পঞ্চায়ত, বালিপুখুৰী গাঁও পঞ্চায়ত আৰু হলেশ্বৰ গাঁও পঞ্চায়তৰ অগণন ৰাইজ, মহিলা পুৰুষ সহিতে অগণন ৰাইজ আহি অসম গণ পৰিষদৰ জিলা কাৰ্যালয়ত আহি উপস্থিত হৈছে যে তেওঁলোকৰ ডিমাণ্ড অসম গণ পৰিষদক হলেশ্বৰ জিলা পৰিষদটো এৰি দিব লাগে আৰু তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। মোৰ অনুৰোধ যে হলেশ্বৰ জিলা পৰিষদ এইকাৰণে এৰি দিব লাগে যিহেতু অসম গণ পৰিষদৰ এটা বৃহৎ সংগঠন তাত আছে। এই সংগঠনৰ কাৰণে আজি এই শাসকসকলে উদ্বাউল হৈ আছে, পগলা হৈ আছে যে এই জিলা পৰিষদ দিব লাগে। এইটো মোৰ কথা নহয়, এইটো আমাৰ দলীয় অসমৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা। ৰাজনৈতিক ভৱিষ্যত যদি চিন্তা কৰোঁ তেনেহ'লে ৰাইজৰ যিটো ডিমাণ্ড, মোৰ ডিমাণ্ড নহয়, MLAৰ ডিমাণ্ড নহয়, ৰাইজৰ যিটো ডিমাণ্ড সেই ডিমাণ্ডক সন্মান জনাই হলেশ্বৰ জিলা পৰিষদটো অসম গণ পৰিষদক এৰি দিব লাগে। হয়, আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া দেখা পোৱা গৈছে অগপ কাৰ্যালয়ত লিখা এইসকল কৰ্মী তেওঁলোকে অগপ জিন্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰিছে, কিয়নো তেওঁলোকে ডিমাণ্ড দিছে তেওঁলোকক টিকট লাগে আৰু হলেশ্বৰ জিলা পৰিষদটোক অগপ অতুলক এৰি দিব লাগে। আৰু আমি এইখিনিতে উল্লেখ কৰিম যোৱা দুদিন পূৰ্বে ঢেকিয়াজুলিত মিত্ৰদল বিজেপি আৰু অগপৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকত প্ৰকৃত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নগ'ল কোনখন জিলা পৰিষদ দৰাচলতে অগপক এৰি দিব, কিন্তু এইসকল অগপ কৰ্মীয়ে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে অগপ কাৰ্যালয়ত লিখা যে তেওঁলোকক হলেশ্বৰ জিলা পৰিষদত এৰি দিব লাগে। আৰু যিহেতু হলেশ্বৰ জিলা পৰিষদৰ অন্তৰ্গত বালিপুখুৰী গাঁও পঞ্চায়তখনো বৰ্তমানলৈকে অগপ দলৰ দখলত আছে, গতিকে এইসকল যি অগপ কৰ্মী তেওঁলোকে দাবী কৰিছে যে অগপক হলেশ্বৰ জিলা পৰিষদখন এৰি দিব লাগে। মই মহিলাসকল আছে তেওঁলোকৰ লগত কথা পাতি মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ, যিহেতু আপুনি বালিপুখুৰী গাঁও পঞ্চায়তৰ অধীনস্থ আৰু বৰ্তমানলৈকে অগপ দখলতে আছে, কি ক'ব? বালিপুখুৰী অসম গণ পৰিষদৰ এটা দুৰ্গ। মোদীৰ ঢৌত অসমৰ ভিতৰত অসম গণ পৰিষদে এটাই পঞ্চায়ত দখল কৰিছিলে, সেইটো বালিপুখুৰী পঞ্চায়ত। গতিকে এতিয়া বালিপুখুৰী, বিন্দুগুৰি আৰু হলেশ্বৰ জিলা পৰিষদ হৈছে নতুনকৈ। গতিকে হলেশ্বৰ, বালিপুখুৰী আৰু বিন্দুগুৰি 3খন পঞ্চায়তৰ আমাৰ মহিলাসকলৰ লগতে পুৰুষসকল ইয়ালৈ আহিছে। আমি বালিপুখুৰী যিহেতুকে বৰ্তমান AGPৰ দখলতে আছে বালিপুখুৰী পঞ্চায়ত, গতিকে বালিপুখুৰীৰ পৰা আমি হলেশ্বৰ জিলা পৰিষদত মুনমী বৰুৱাক আমি কেণ্ডিডেট হিচাপে অসম গণ পৰিষদৰ পৰা বিচাৰিছোঁ। আমি কালি কেন্দ্ৰীয় কমিটিৰ সভাপতি অতুল বৰাই ইতিমধ্যে ডিক্লেয়াৰ দিলে। আজি ইয়াত আমাৰ অসম গণ পৰিষদৰ তত্ত্বাৱধায়ক আমাৰ অপূৰ্ব ভট্টাচাৰ্য, বিধায়ক পৃথ্বীৰাজ ৰাভা সকলোৱে কৈছে যে মুনমী বৰুৱাকে টিকেটটো দিয়া হ'ব অসম গণ পৰিষদ, কিন্তু বিজেপিয়ে এতিয়ালৈকে গ্ৰীণ ছিগনেল দিয়া নাই। যদিও বিজেপিয়ে গ্ৰীণ ছিগনেল নিদিয়ে, আমি কোনো বন্ধুত্বপূৰ্ণ নহয়, আমি AGPৰ বেনাৰতে আমি খেলিম। আজি আপোনালোকক কথা নিশ্চিতভাৱে তেওঁলোকে যদিও বা শেষ মুহূৰ্তত বিজেপিয়ে অগপ দলক এৰি নিদিয়ে, তথাপিও তেওঁলোকে অগপৰ বেনাৰতে প্ৰতিযোগিতা আগবঢ়োৱাৰ কথা কৈছে। কিয় আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ? মুনমী বৰাক টিকেটটো দিলে আমি নথৈ সুখী হ'ম। তেজপুৰৰ ফালৰ পৰা হলেশ্বৰ জিলা পৰিষদৰ পৰা মুনমী বৰাক টিকেটটো দিলে আমি সকলো সুখী হ'ম তেজপুৰবাসী। যিহেতু মিত্ৰদল বিজেপিৰ লগত আছে, তথাপিও আপোনালোকক হলেশ্বৰ জিলা পৰিষদ এৰি দিব লাগে। কাৰণ মিত্ৰদল মিত্ৰদল কাক কয়? তেওঁলোককে মই প্ৰশ্ন কৰিছো, মিত্ৰদল কাক কয়? কি ক'ব বিধায়কে, কি আশ্বাস দিলে? বিধায়কে আমাক টিকেট পোৱাৰ আশা দিছে, আৰু আজি আমি টিকেট নোপোৱালৈকে আমি ইয়াতে থাকিম। আমি সুখবৰটো নোপোৱালৈকে আমি ইয়াতে থাকিম। আমি লৈহে টিকেট আজি আমি লৈহে যাম। সেইটোৱে কথা। জিলা পৰিষদ হিচাপে মুনমী বৰাক লাগে। আমি ইমান দিন কষ্ট কৰিছো যেতিয়া আমাক লাগিবই।
আৰু দেখা পোৱা গৈছে এনেদৰে যে এইসকল অভাৱত কৰ্মীয়ে টিকেটৰ কথা কৈছে, অৰ্থাৎ প্ৰাৰ্থী নিশ্চিতকৰণৰ কথা কৈছে। আৰু বিধায়কগৰাকীয়ে ইতিমধ্যে সদৰি কৰিছে যে যিহেতু অগপ দলৰ সভাপতি আৰু বিজেপি দলৰ সভাপতিয়ে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত আলোচনা কৰিছে আৰু এক সিদ্ধান্তত উপনীত হ'ব। হয়তো বিধায়কগৰাকীয়েও আশা প্ৰকাশ কৰিছে অগপ দলক হয়তো এৰি দিব জিলা পৰিষদখন, হলেশ্বৰ জিলা পৰিষদ। কিন্তু লক্ষণীয় কথাটো হৈছে এইসকল অগপ কৰ্মী আকৌ গোজ হৈ আছে, তেওঁলোকে বেৰিয়াৰ পাছত তেওঁলোকক এৰি দিবলৈকে হলেশ্বৰ জিলা পৰিষদ তেওঁলোকে নিজাকৈ প্ৰাৰ্থী থিয় কৰাই তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আৰু এনেদৰে দেখা পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেতিয়া উত্তাল হৈ পৰিছে তেজপুৰ জিলা অগপ কাৰ্যালয়। আৰক্ষী চকীৰ পৰা পলায়ন ড্ৰাগছ মাফিয়াৰ বিলাসীপাৰাৰ নায়াহাট সংঘটিত হৈছে এই ঘটনা। হেণ্ডকাফ খুলি আৰক্ষী চকীৰ পৰা পলাল ড্ৰাগছ মাফিয়া। পলাতক ড্ৰাগছ মাফিয়াটোৰ নাম হামিদুল ৰহমান। বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছিল হামিদুল। নয়াহাট আৰক্ষী চকীৰ পৰা পলায়ন কৰিছে এটা ড্ৰাগছ মাফিয়াই। বিলাসীপাৰাৰ নয়াহাটত এই ঘটনা সংঘটিত হোৱাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। মঙলবাৰে UPPLত যোগদান কৰে 864গৰাকী লোকে। দুটমাৰ হাৰিমু ফৌথাৰাত অনুষ্ঠিত UPPLৰ যোগদান সমাৰোহত তেওঁলোকে যোগদান কৰে। BPF সহ কেইবাটাও দলৰ লোকে যোগ দিয়ে UPPLত। পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে UPPLত যোগ দিলে শ লোকে যোগদান কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম। BTRত পুনৰ UPPLৰ চৰকাৰেই হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীজনে। দুটমাত জয়ী হোৱা প্ৰাৰ্থীগৰাকীক কাৰ্যবাহী সদস্যৰ দায়িত্ব প্ৰদানৰ ঘোষণা উৰ্খাও গৌৰৱ ব্ৰহ্মৰ। মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্মৰ লগতে এই কাৰ্যসূচীত উপস্থিত থাকে UPPLৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী, বিধায়ক লৰেন্স ইছলাৰী, গোসাইগাঁৱৰ বিধায়ক জিৰণ বসুমতাৰী, সাধাৰণ সম্পাদিকা মুৰ্ছিদা বেগমকে ধৰি UPPLৰ বহু নেতা কৰ্মী। 864 টোটেল BPF, ঘাইকি BPF আৰু বিভিন্ন দলৰ পৰা আমাৰ UPPL দলত যোগদান কৰিছে। আমাৰ UPPL দলৰ নীতি আদৰ্শ ভাল পায় আৰু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বক ভাল পায়। UG ব্ৰহ্ম ছাৰ, গোবিন্দ বসুমতাৰী আৰু ৰণগেৰা নাৰ্জাৰীৰ নেতৃত্বক ভাল পায়। আজি BPFৰ কৰ্মীবিলাকে আমাৰ UPPLত যোগদান কৰিছে। তেওঁলোকে আজি যোগদান কৰিছে। UPPLে যিহেতু 4টা বছৰত যিটো কাম কৰিছে সেইটো ভাল পাই পেলাই আকৌ পৰিৱেশটো দেখিছে যে আকৌ UPPL যে আকৌ কাউন্সিলৰ পৰিষদীয় চৰকাৰ গঠন কৰিবই, এই মাহলটো দেখি পেলাই তেওঁলোকে আজি যোগদান কৰিছে। কোচিৰ পিছতে গুৱাহাটীতো হ'ব ৱাটাৰ মেট্ৰ' প্ৰকল্প। কোচিত নিৰ্মাণৰত ৱাটাৰ মেট্ৰ' প্ৰকল্প পৰিদৰ্শন কৰি এই মন্তব্য কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কোচিত ৱাটাৰ মেট্ৰ' প্ৰকল্প পৰিদৰ্শন কৰি সোণোৱালে কয়, অসমৰ গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰকে ধৰি সমগ্ৰ ভাৰতৰ 24খন চহৰত জলভিত্তিক ট্ৰেনজিট মডেলৰ চিন্তা কৰা হৈছে। চহৰকেইখনত ৱাটাৰ মেট্ৰ' প্ৰকল্পৰ চিন্তা চৰ্চা অব্যাহত ৰাখিছে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে। ৱাটাৰ মেট্ৰই এখন চহৰৰ নগৰীয়া গতিশীলতা ব্যৱস্থাৰ সৈতে জল পৰিবহণক একত্ৰিত কৰিছে আৰু সমগ্ৰ দেশতে ভৱিষ্যতৰ প্ৰকল্পৰ বাবে ইয়াক আৰ্হি হিচাপে বিবেচিত কৰা হৈছে। এয়া আছিল ছুপাৰ প্ৰাইম। নমস্কাৰ।